Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ অনুশীলনী 13.1 question number 8 আৰু 9 এই দুটা question ডিসকাস কৰিম। question number 8 ত কি দিয়া আছে সোৱা কৈছে 2.4 cm উচ্চতা আৰু 1.4 cm ব্যাস বিশিষ্ট এটা গোলক এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলোৱা হল। অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বর্গ সেন্টিমিটার শুদ্ধ মানত নির্ণয় করা। সো আগতে আমি কোয়েশ্চনটো পঢ়ি চিত্ৰটো আঁকিলো কেনেকুৱা হ'ব সোৱা কৈছে আমাক 2.4 সেন্টিমিটার উচ্চতা আৰু 1.4 সেন্টিমিটার ব্যাস বিশিষ্ট এটা গোটা বেলন আছে, ঠিক আছে। সো আমি আগতে বেলনটো আঁকিলো, এইটো হল আমাৰ গোটা বেলন ধৰা, ঠিক আছে। এইটোৰ উচ্চতা আমাক কিমান দি আছে, উচ্চতা দি আছে আমাৰ 2.4 সেন্টিমিটার, এইটো হ'ব আমাৰ উচ্চতা 2.4 আৰু ব্যাস ব্যাস হল আমার এইখিনি ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান দি আছে আমাক 1.4। এতিয়া ব্যাস যদি 1.4 হয় তেতিয়া হলে ব্যাসাৰ্ধ কিমান হ'ব, এই মাজত যেটো দূৰত্ব আছে ইয়াৰ কেন্দ্ৰৰ পৰা ইয়ালৈ কিমান হ'ব, ব্যাসৰ আধা হ'ব ব্যাসাৰ্ধ, তাৰ মানে এটো কিমান হ'ব 1.4 যদি হয় তেতিয়া হলে ব্যাস হ'ব 0.7 সেন্টিমিটার। উচ্চতা আমাক 2.4 দি আছে, ঠিক আছে। এতিয়া কি কৈছে এই একে উচ্চতা, ইয়াতে সোৱা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিয়া হল। তাৰ মানে কি কৰিছে ইয়াৰ পৰা এটা শংকু কাটি উলিয়াইছে, এটো গোটা বস্তু আছে, ঠিক আছে। গোটা বেলনৰ পৰা কি কৰিছে শংকুটো কাটি পেলাই দিছে। এতিয়া এই অৱশিষ্ট যিখিনি অংশ থাকিব সেই অৱশিষ্ট অংশৰ আমি কি কৰিব লাগিব, কালি উলাব লাগে। অৱশিষ্ট অংশ কোনখিনি, এই ইয়াতে এই বেলনৰ পৃষ্ঠকালি আছে, ঠিক আছে। আৰু তাৰ পিছত কি আছে ইয়াতে সোৱা যেহেতু আমি কাটি উলাই দিছো তেতিয়ালে এই শংকুৰ পৃষ্ঠকালিখিনি আমি উলাব লাগে। অৱশিষ্ট অংশৰ পৃষ্ঠকালি উলাব কৈছে, তে এই মাজৰ বস্তুখিনি আমি যদি কাটি উলাই দিছো তেতিয়ালে ইয়াতে পৃষ্ঠকালি হ'ব, এইখিনি এটা পৃষ্ঠকালি হ'ব আৰু এই পৃষ্ঠকালিটো কি হ'ব শংকু আকৃতিৰ হ'ব। তো ইয়াতে আমাক দুটা পৃষ্ঠকালি উলাব লাগে। প্ৰথমতে কি কৰিম আমি বেলনৰ পৃষ্ঠকালি উলিয়াম আৰু তাৰ পিছত এই যেহেতু এইখিনি এই মাজৰখিনি আমি কাটি উলাই দিছো তেতিয়ালে ইয়াতে এটা পৃষ্ঠকালি পাম, এই পৃষ্ঠকালিটো কি হ'ব শংকুৰ পৃষ্ঠকালি হ'ব। তো এই শংকুৰ পৃষ্ঠকালি বেলনৰ পৃষ্ঠকালি আৰু শংকুৰ পৃষ্ঠকালি আমি উলিয়াম, এইটো আমাক উলাব কৈছে। অৱশিষ্ট অংশৰ কৈছে অৱশিষ্ট গোটা বস্তুৰ পৃষ্ঠকালি উলাব কৈছে। আৰু অৱশিষ্ট গোটা বস্তুৰ পৃষ্ঠকালি কি আছে, ইয়াতে বেলনৰ পৃষ্ঠকালি আছে আৰু মাজত শংকুৰ পৃষ্ঠকালি আছে, এই দুইটা যোগ কৰি দিম, সেইটোৱে হ'ব আমাৰ অৱশিষ্ট গোটা বস্তুৰ পৃষ্ঠকালি। সো এতিয়া আমি এইটো কেনেকৈ লিখিম, সো আগতে লিখিলো আমাক কি দিয়া আছে। সো ইয়াতে মই লিখিছো বেলনৰ উচ্চতা h = 2.4 সেন্টিমিটার, কোৱেশ্চনত দিয়া আছে আমাক ব্যাস দিয়া আছে 1.4, ব্যাস যদি 1.4 হয় তেতিয়াহলে বেলনৰ ব্যাসাৰ্ধ কিমান হ'ব আর 0.7। এতিয়া সোৱা আমি পৃষ্ঠকালি উলিয়াম। বেলনৰ পৃষ্ঠকালি ফৰ্মুলা আমি জানো 2πr/h, এইটো হল বেলনৰ পৃষ্ঠকালি ফৰ্মুলা। পাইৰ মান জানো, আৰৰ মান আমি জানো আৰু hৰ মানো জানো। আৰু কি আছে শংকুৰ পৃষ্ঠকালি ফৰ্মুলা আছিল πr/l। এতিয়া আমি পাই আৰু r আমাৰ মান আছে, ঠিক আছে, কিন্তু এলৰ মান নাই, এলৰ মান আমি উলাব লাগে। এল কেনেকৈ উলিয়াম সোৱা এই চিত্ৰত সোৱা, চিত্ৰত শংকু কেনেকুৱা আছে, এইটো হল আমাৰ শংকু, ঠিক আছে। শংকুৰ এলটো হল এই হেলনীয়া উচ্চতা, এই যেটো হেলনীয়া উচ্চতা আছে এইটো হল এল। এতিয়া এই এলটো কেনেকৈ উলিয়াম, ব্যাসাৰ্ধ এইটো আমি জানো, এইটো আমাৰ হাতত আছে, ঠিক আছে। আৰু এইটো হল আমাৰ কি উচ্চতা, শংকুৰ উচ্চতা। আৰু শংকুৰ উচ্চতা আৰু বেলনৰ উচ্চতা সেম কোৱেশ্চনত দি আছে, তেতিয়াহলে উচ্চতাটো কিমান 2.4 হ'ব আৰু এই r ব্যাসাৰ্ধ কিমান 0.7। এতিয়া ইয়াত সোৱা এই মাজত যেটো এইটো হ'ব এটা সমকোণী ত্ৰিভুজ আছে, ঠিক আছে, এইটো সমকোণী ত্ৰিভুজ হৈ গ'ল। তো এই সমকোণী ত্ৰিভুজৰ এইটো সোৱা কিমান r = 0.7 দি আছে, এইটো h = 2.4 দি আছে, তেতিয়াহলে আমি এইটো উলাব লাগে l টো হেলনীয়া উচ্চতা। তো সমকোণী ত্ৰিভুজ আমি কি জানো কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হ'ব। তো এইটো আমি ফৰ্মুলা দি উলিয়াম। ইয়াতে লিখা এতেকে শংকুৰ হেলনীয়া উচ্চতা, শংকুৰ হেলনীয়া উচ্চতা শংকুৰ হেলনীয়া উচ্চতা l = কিমান হ'ব, এটো কি আছিল কৰ্ণ স্কয়াৰ আছিল, তাৰ মানে l স্কয়াৰ = হ'ব কি r স্কয়াৰ, ভূমি স্কয়াৰ আৰু লম্ব স্কয়াৰ, তাৰ মানে r স্কয়াৰ প্লাস h স্কয়াৰ। তো ইয়াৰ পৰা আমি l কিমান পাম, স্কয়াৰ ৰুট উঠালে ইয়াতে কি কৰিব বৰ্গমূল আহি যাব, r স্কয়াৰ প্লাস h স্কয়াৰ এইটো হ'ব। তো l = এইটো ইয়াতে লিখাবা r স্কয়াৰ প্লাস h স্কয়াৰ। তো r কিমান 0.7 স্কয়াৰ, ঠিক আছে, প্লাস h মানে কিমান 2.4 স্কয়াৰ। এতিয়া ইয়াত সোৱা l = কিমান হ'ব 0.7 স্কয়াৰ কৰিলে 7ক স্কয়াৰ কৰিলে কিমান হ'ব 7 7 49, তাৰ মানে 1 গৰ আগত দশমিক আছে 4.9 হ'ব।
24 স্কোয়ার করলে কিমান পাবা 576 ইয়াতে একগৰ আগৰ দশমিক আছে ঠিক আছে সো ইয়াত একগৰ আগৰ দশমিক আছে সো ইয়াতে দুইগৰ আগৰ দশমিক হ'ব 7 স্কোয়ার করলে 49 একগর আগত দশমিক আছে স্কোয়ার করলে দুইগর আগত দশমিক হবো ঠিক আছে আর ইয়াতে সেম 24 স্কোয়ার করলে 576 হবো আর একগর আগত দশমিক আছে তো ইয়াতে স্কোয়ার করলে দুইগর আগত দশমিক হবো সো এতিয়া এইটো কৰা আছে 0.49 আৰু 5.76 এইটো হ'ব কিমান 6.25 কৰা আৰু চোৱা 625 ৰ বৰ্গমূল আমি জানো 625 ৰ বৰ্গমূল হল আমাৰ কিমান 25 এতিয়া সো ইয়াত দুইগৰ আগত দশমিক আছে আৰু আমি বর্গমূল লিখিছো তেতিয়াহলে ইয়াত একগৰ আগত দশমিক হ'ব ঠিক আছে তো এটো l = কিমান পালো আমি 25 পাই গৈছো শংকুৰ হেলনীয়া উচ্চতা আমাৰ হাতত আছে এতিয়া গোটা অংশৰ পৃষ্ঠকালি ওলাব লাগে ইয়াত লিখা এতেকে অবশিষ্ট অংশৰ পৃষ্ঠকালি অবশিষ্ট অংশৰ পৃষ্ঠকালি কি হ'ব লিখা বেলনৰ পৃষ্ঠকালি বেলনৰ বক্ৰ পৃষ্ঠকালি লিখা বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাস শংকুৰ বক্ৰ পৃষ্ঠকালি আৰু এটা কালি আছে চোৱা এই চিত্ৰটো চোৱা চিত্ৰত এই ওপৰত চোৱা যেহেতু এটো গোটা বস্তু তো ই আৰু ওপৰৰখিনিও আছে ঠিক আছে এইখিনি তলৰখিনি আমি কাটি ওলাইছো তলত যিটো আছে এটো আমি কাটি ওলাই দিছো শংকুৰ পৰা যেহেতু শংকু কাটিছো তো এটো ওলাই গল ঠিক আছে তো কিন্তু এই আমাৰ ওপৰত যেটো আছে এটো বাকি আছে তো এটো কি এটো এটা সার্কেল হয় তো সার্কেলৰ কালি আমি কি বৃত্তৰ কালি পাই r স্কয়াৰ তো এটো হ'ব আৰু কি লিখা বেলনৰ ভূমি পৃষ্ঠকালি ঠিক আছে ইয়াত লিখা বেলনৰ ভূমি পৃষ্ঠকালি এতিয়া চোৱা বক্ৰ পৃষ্ঠকালি এটো কিমান হ'ব 2 পাই rh শংকুৰ পৃষ্ঠকালি ফৰ্মুলা আমি জানো পাই rl আৰু এটো কিমান হ'ব পাই r স্কয়াৰ ঠিক আছে এতিয়া চোৱা ইয়াতেও পাই r আছে ইয়াতেও পাই r আছে ইয়াতেও পাই r আছে তো পাই r আমি কি কৰিব পাৰো কমন ল'ব পাৰো কি বাকি থাকিলে আমাৰ 2h প্লাস ইয়াতে কি বাকি থাকিল l আৰু ইয়াতে r এটা বাকি আছে তো ইয়াতে এতিয়া মান কেটা বহাই দিয়া পাই মানে 22/7 আৰু এই r মানে হল 0.7 ঠিক আছে 2 into h মানে হল কিমান 2.4 l আমি কিমান ওলাইছে চোৱা 2.5 সো ইয়াতে বহাই দিয়া l হ'ব আমাৰ 2.5 plus 2.5 plus r 0.7 এতিয়া এখিনি কাটাকাটি কৰাছো 7 1 গুণ 7 7 1 গুণ 7 দশমিক আছে ইয়াতে হ'ব 22 লগত 0.1 পূৰণ কৰিলে কিমান হ'ব 2.2 হ'ব আৰু এতিয়া এইখিনি পূৰণ কৰা 2 into 24 এটো হ'ব 4.8 plus এটো 2.5 plus 0.7 এতিয়া এইখিনি পূৰণ কৰা ফাইনাল আনসাৰ কিমান হ'ব চোৱা সো 4.8 আৰু 0.7 যদি আমি এড কৰো তেতিয়া হলে এটো হ'ব 5.5 আৰু 5.5 ৰ লগত 2.5 এড কৰা সো এটো কিমান হ'ব 2.2 ইনটু এই দুইটা এড কৰিলে পাবা 6 আৰু 8 আৰু 2.2 ৰ লগত 8 পূৰণ কৰা কিমান পাবা 17.6 সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া কোৱেশ্চনত কৈছে চোৱা কোৱেশ্চনত আমাক কৈছে বৰ্গ সেন্টিমিটাৰৰ শুদ্ধ মানত নিৰ্ণয় কৰা তো এটো যেহেতু ইয়াত চোৱা 0.65 তকৈ বেছি আছে তো এটোক আমি 18 সেন্টিমিটার স্কয়ার লিখিব পাৰো তো এটো হল আমাৰ 8 নম্বৰৰ সলিউশন এতিয়া আমি কোৱেশ্চন নম্বৰ 9 কৰিম কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চোৱা 9 ত কৈছে চিত্ৰত দেখুৱাৰ দৰে চিত্ৰ 13.1 তাৰ মানে এটো চিত্ৰত দেখুৱাৰ দৰে কি কৈছে এটা গোটা বেলনৰ দুইটা মূৰৰ অৰ্ধগোলক আকৃতিত কাটি এটা কাটৰ বস্তু বনোৱা হল যদি বেলনৰ উচ্চতা 10 সেমি আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 3.5 সেমি তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিয়া এই আগতত নিছে আগতত কি আছিল সো আমি বেলন আছিল বেলনৰ পৰা আমি কি কৰিছো শংকু কাটি উলাইছো অবশিষ্ট অংশৰ কালি উলাব কৈছে এতিয়া ইয়াত সেম কি কৈছে বেলনৰ পৰা এটো বেলনৰ পৰা কি কৈছে দুটা অৰ্ধগোলক কাটি উলাইছে ইয়াত এটা অৰ্ধগোলক উলাইছে ইয়াতো এটা অৰ্ধগোলক কাটি উলাইছে এতিয়া অবশিষ্ট অংশৰ কালি উলাব লাগে সো আমি কি কৰিম বেলনৰ পৃষ্ঠকালি উলিয়া ঠিক আছে আৰু ইয়াতে চোৱা এই অৰ্ধগোলকৰ পৃষ্ঠকালি ইয়াতে এটা আছে আৰু ইয়াতে এটা আছে দুটা অৰ্ধগোলকৰ পৃষ্ঠকালি সো বেলনৰ পৃষ্ঠকালি প্লাস 2 ইনটু অৰ্ধগোলকৰ পৃষ্ঠকালি কৰি অবশিষ্ট অংশৰ পৃষ্ঠকালি উলাই যাব সো প্ৰথমতে কি দিয়া আছে এখিনি লিখি লোৱা চোৱা বেলনৰ উচ্চতা দিয়া আছে আৰু ভূমি ব্যাসাৰ্ধ দিয়া আছে 3.5 উচ্চতা 10 আৰু ব্যাসাৰ্ধ 3.5 তো সলিউশন 9 ত লিখা দিয়া আছে বেলনৰ উচ্চতা h = 10 সেন্টিমিটার
বেলনৰ ব্যাসাৰ্ধ r equals to কিমান দিয়া আছে 3.5 সেন্টিমিটার ঠিক আছে এতিয়া চোৱা বেলনৰ বক্ৰপৃষ্ঠ কালি উলিয়াই নিয়া এতেকে বেলনৰ পুৰা ডাইৰেক্ট লিখি দিয়া অবশিষ্ট অংশৰ পৃষ্ঠকালি অবশিষ্ট অংশৰ পৃষ্ঠকালি কি হ'ব বেলনৰ পৃষ্ঠকালি বেলনৰ বক্ৰপৃষ্ঠকালি প্লাস দুটা অৰ্ধগোলক আছে ওপৰত এটা তলত এটা আছে 2 ইনটু অৰ্ধগোলকৰ পৃষ্ঠকালি এতিয়া সব বেলনৰ পৃষ্ঠকালি ফৰ্মুলা জানো 2 পাই rh আৰু 2 ইনটু অৰ্ধগোলকৰ পৃষ্ঠকালি হল আমাৰ 2 পাই r স্কয়াৰ ঠিক আছে তো এতিয়া ভ্যালু বহাই দিয়া 2 পাই 22/7 r কিমান 3.5 আৰু h 10 প্লাস 2 এই 2 ইনটু 2 কৰিলে কিমান পাবা 4 পাবা সো ইয়াতে 4 দি দিয়া পাই 22/7 r স্কয়াৰ তাৰ মানে 3.5 ইনটু 3.5 এতিয়া সো এটো কাটাকাটি কৰা 7 * 7 7 5 * 35 দশমিক আছে ইয়াতে দশমিক হ'ব 7 * 7 7 5 * 35 দশমিক আছে ইয়াতে দশমিক এতিয়া সো কি কৰা এই দুইটা পূৰণ কৰা 22 দ্বিগুণ কিমান এটো হ'ব 44 আৰু ইনটু 0.5 ইনটু 10 তাৰ মানে এটো কিমান হ'ব 5 প্লাস এটো পূৰণ কৰা সোৱা 88.5 ইনটু 0.35 0.5 ইনটু 0.35 এটা এই দুইটা পূরণ করা একটা পূরণ করে এড করে দিয়া ফাইনাল आंसर পাবা 374 সেন্টিমিটার স্কয়ার এইটোই হল ফাইনাল आंसर যদি ভিডিওটো ভাল লাগছে তেতিয়াহলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখি দিয়া নেক্সট ভিডিওত আমি বাকি কেইটা কোৱেশ্চন সলভ কৰিম থ্যাংক ইউ